যে বহুত আমাৰ লগত বহুতকে মুখত শুনো যে সেক্স ড্ৰাইভটো কমি গৈছে বেগুৰা নিচিনা টেবলেট মানে খাই দিছে দুবাৰ তিনিবাৰ কেতিয়াবা খাই দিছে বুলি কোৱা শুনো আৰু মানে ডেইলি ৰিপিটেডলি ইউজ কৰিছে তেনেকুৱা কিছুমান মানে হাই ফ্ৰেণ্ডছ নমস্কাৰ আজি পুনৰবাৰ আপোনালোকৰ আগলৈ এটা খুব কাৰেণ্ট টপিক আৰু খুব সেনচিটিভ টপিক এটা লৈ আহিছো আৰু মই ভাবো এই টপিকটো আমি সকলোৱে এবাৰ আলোচনা কৰিবলগীয়া যেহেতু বৰ্তমান সমাজত আমি জেনেদৰে আপোনাৰ এক্সট্ৰা মেৰিটেল ৰিলেশনশিপ বা এক্সট্ৰা মেৰিটেল এফেয়াৰ বা আপোনাৰ যেনেকৈ আপোনাৰ কাপল ব্লাকৰ মাজৰ ৰিলেশনশিপত মানে ভাল ৰিলেশনশিপৰ অভাৱ দেখিবলৈ পোৱা যায় কপকে ডাইভৰ্চৰ নিচিনা কিছুমান সিচুৱেশ্যনত গুচি গৈছে গতিকে তেনেকুৱাবিলাক মানে খুব সঘনে আজিকালি সমাজত দেখিবলৈ পোৱা যায় গতিকে এই প্ৰব্লেমবিলাকৰ বা এই সমাজৰ এই প্ৰব্লেমবিলাকৰ মূল কাৰণ যদি আমি ভাবো তেনেহলে আমাৰ মনলৈ আহে তেতিয়া এটা বস্তু মনলৈ আহে যে কাপল ব্লাকৰ মাজৰ যেটো ফিজিক্যাল ৰিলেশনশিপ মানে ফিজিক্যাল ৰিলেশনশিপত তেওঁলোকৰ কিছুমান হয়তো প্ৰব্লেম থাকিব পাৰে সেই কাৰণে হয়তো মানে ম্যাক্সিমাম আপোনাৰ কি হয় ডাইভৰ্চৰ নিচিনা বা এক্সট্ৰা মেৰিটেল ৰিলেশনশিপৰ নিচিনা কিছুমান ৰিলেশনশিপত তেওঁলোক গুচি যায় আৰু এইটো কি কাৰণে হ'ব পাৰে আৰু কি কাৰণে হ'ব পাৰে বা কেনেকৈ আমি তাৰ সলিউশন পাব পাৰো তাৰ উদ্দেশ্যে মানে অকনমান মই মোৰ ফালৰ পৰা মানে মই যেখিনি জানো বা বুজি পাওঁ তাৰ ওপৰত অকনমান ডিসকাস কৰিব লৈছো সাধাৰণতে কি হয় যে বহুত মানুহকে আৰু মই প্ৰথমতে কৈছো দেই এই ভিডিওটো আপোনালোকে অকনমান ধৈৰ্য সহকাৰে চাব অকনমান ভিডিওটো খালি দীঘলীয়া হ'ব আপোনালোকে স্কিপ নকৰাকে অকনমান ধৈৰ্য সহকাৰে ভিডিওটো চালেহে গম পাব সাধাৰণতে কি হয় আপোনাৰ বহুতকে কোৱা শুনো যে বহুত আমাৰ লগত বহুতকে মুখত শুনো যে সেক্স ড্ৰাইভটো কমি গৈছে বেগুৰা নিচিনা টেবলেট মানে খাই দিছে দুবাৰ তিনিবাৰ কেতিয়াবা খাই দিছে বুলি কোৱা শুনো আৰু মানে ডেইলি ৰিপিটেডলি ইউজ কৰিছে তেনেকুৱা কিছুমান মানে আমি শুনিবলৈ পাওঁ গতিকে তেনে ক্ষেত্ৰত কেতিয়াবা আমি ক'বলৈ বাধ্য হ'বলগীয়া হয় যে টেবলেটটো ব্যৱহাৰ কৰিলে ভাল হ'ব নে বেয়া হ'ব গতিকে ভিগুৰা নিচিনা টেবলেট অকল ভিগুৰা বুলিয়ে নহয় তেনেকুৱা মানে ৰিলেটেড এফ্ৰডাইসিক ড্ৰাগ যেটো সেক্স ইনক্ৰিজিং টেবলেট ৰিপিটেডলি ব্যৱহাৰ কৰি থকা বা ঘনে ঘনে অভাৰডোজত ব্যৱহাৰ কৰি থকাত আমাৰ শৰীৰত কি প্ৰব্লেম হ'ব পাৰে অকনমান মানুহক জনাব মানে মানুহবিলাকে গম পোৱাটো খুব বেছি মই ভাল বুলি ভাবো কাৰণ কি এটো হৈছে অভাৰ দা কাউন্টাৰ ড্ৰাগত গুচি যায় অটিসি ড্ৰাগত গুচি গৈছে এইবিলাক যেহেতু তেওঁলোকে নিজে ৰিপিটেডলি ব্যৱহাৰ কৰিছে গতিকে এইবিলাক খুব ৰিস্ক ড্ৰাগ হয় মানে আপোনাৰ এনেকুৱা যিবিলাক মানে সেক্স ইনক্ৰিজিং টেবলেট মানে ভিগুৰা বা ব্ৰ্যান্ড হৈছে ভিগুৰা 100 তাৰ মানে কম্পোজিশন সলবিলাক আছে ভাৰ্ডিনেফিল থাকে সিলডিনেফিল থাকে টাডালফিল থাকে আকৌ এভানফিল এনেকুৱা কিছুমান মানে কম্পোজিশন থাকে বা সল থাকে গতিকে এই সলবিলাক ব্যৱহাৰ কৰোঁতে অকমান ৰেষ্ট্ৰিকশন লৈ কিনে ব্যৱহাৰ কৰিবলগীয়া হয় তা ঘপকে ধৰিছো যদি আপোনালোকে ৰিপিটেডলি আপোনাৰ এনেকুৱাবিলাক ব্যৱহাৰ কৰি আছে মানে ভেগুৰা 100 কথা কৈছো যেনিবা ৰিপিটেডলি ব্যৱহাৰ কৰি আছে যদি তেও কি হয় সাধাৰণতে যদি কিছুমান মানুহৰ মানে প্ৰব্লেম থাকে হাৰ্ট ডিজিজ ৰিলেটেড প্ৰব্লেম থাকে যদি তেওঁলোকে নাইট্ৰোগ্লিচাইন টাইপৰ মানে কিছুমান ড্ৰাগ লৈ আছে বা টেবলেট খাই আছে তেনে ক্ষেত্ৰত যদি তেও এফ্ৰডাইসিক মানে সিলডিনেফিল টাইপৰ যদি ড্ৰাগবিলাক যদি খাই থাকে তেওতো আৰু মানে ৰিস্কত গুচি যায় ফিজিক্যালি ৰিস্কত তেও গুচি যায় গতিকে তেও আৰু হেলথটাও বেছি ৰিস্কত মানে কেৰি কৰিবলগীয়া হয় গতিকে হেতু ক্ষেত্ৰত মানে কি হয় আমি কিছুমান সতৰ্ক হ'বলগীয়া হয় যে ৰিকোয়াৰমেন্ট অনুসৰি আমি খাবলগীয়া হয় আৰু বিশেষকৈ ভিগুৰা 100 এই টেবলেটটো সাধাৰণতে 1 ডে এদিনতহে খোৱা হয় মানে এটা টেবলেট এদিনহে মানে আৰু বিশেষকৈ এটো কি হয় খালি পেটত খাব পাৰে বা কেতিয়াবা ভাতৰ লগতো খোৱা হয় আৰু আপোনাৰ কি হয় যে সেক্সুৱেল ইন্টাৰকোৰ্স কৰাৰ প্ৰায় 1 ঘণ্টা আগতে টেবলেটটো খোৱা হয় তেতিয়া কাম দিয়ে আৰু ই মানে কি হয় সেক্সুৱেল ষ্টিমুলেশন যেতিয়া মানুহৰ সেক্সুৱেল ষ্টিমুলেশন হ'ব তেতিয়া মানে কি কৰিব পেনিছত মানে ব্লাড ফ্লোটো নৰমাল কৰি ৰাখে আসলে এই এফ্ৰডাইসিক ড্ৰাগবিলাকে কেনেকৈ কাম কৰে জানেনে এই ড্ৰাগবিলাকে সাধাৰণতে কি হয় আমাৰ যেটো সাধাৰণতে কি হয় আমাৰ এটা এনজাইম থাকে ফসফোডাইএস্টাৰেজ 5 বুলি এটা এনজাইম থাকে এই এনজাইমটোক মানে কি ইনহিবিট কৰে আৰু এই ড্ৰাগবিলাকে ইনহিবিট কৰে আৰু এনজাইমটোক ইনহিবিট কৰাৰ লগে লগে কি হয় ব্লাড ভেসেলবিলাক মানে ৰিলেক্সেশন কৰি দিয়ে আৰু যেতিয়া সেক্সুৱেল ষ্টিমুলেশন হৈ যায় এজন মানুহৰ তেতিয়া মানে কি হয় পেনিছত থ্ৰুদি ব্লাডবিলাক যেতিয়া নৰমালি পাছ হৈ যাব পাৰে তেতিয়া পেনিছ কি হয় আপোনাৰ ষ্ট্ৰং হৈ যায় আৰু ইন্টাৰকোৰ্সত মানে এটা ভাল এটা ইন্টাৰকোৰ্স এটা সেক্সুৱেল ড্ৰাইভ দিব পাৰে
গতিকে কি হয় এতিয়া তেনেকুৱা ক্ষেত্ৰত আমি চিলনিপিলটো আমি এটা কণ্ট্ৰল ড'জত ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু যদি বাৰে বাৰে ৰিপিটেডলি যদি ব্যৱহাৰ কৰি থকা হয় তেনেহ'লে কিন্তু মেজৰ কিছুমান প্ৰব্লেম আহি পৰে শৰীৰত আৰু এতিয়া যদি আমি ছাইড ইফেক্টৰ কথা কওঁ ইয়াত ছাইড ইফেক্টটো হৈছে জেনেৰেলি আপোনাৰ কিছুমানে এজন মানুহৰ যেতিয়া চিলনিপিল খাই দিয়ে হাৰ্ট ডিজিজ থাকিলেতো তেওঁ মেক্সিমাম হাৰ্ট ৰিক্সত গুচি যায় তাৰোপৰি কিছুমান মানে যিটো কমন কিছুমান ছাইড ইফেক্ট থাকে যেনে আপোনাৰ খুব বেছি মূৰ বিষ হ'ব পাৰে মূৰ ঘূৰণি হ'ব পাৰে বা আপোনাৰ কি হয় চকুৰে মানে জলকপট মানে যিটো কোৱা হয় ব্লাৰ ভিজন বুলি কোৱা হয় মানে ভালকৈ স্পষ্টকৈ দেখা নোপোৱা তেনেকুৱা হ'ব পাৰে আৰু আপোনাৰ মাচলবিলাকৰ পেইন হ'ব পাৰে এনেকুৱাবিলাক হয় মানে যদি কম বেছিকৈ যদি ব্যৱহাৰ কৰি থকা হয় ভিগোৰা নিচিনা টেবলেটবিলাক গতিকে এতিয়া আমি প্ৰথম কথা কি হয় আমি সেক্সুৱেল ড্ৰাইভটো আমি কেনেকৈ উইদাউট মেডিকেশ্যনত মানে কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ সেইটো আপোনাৰ নেচাৰেলি কেনেকৈ কণ্ট্ৰল কৰিব পাৰোঁ সেইটো আপোনাৰ ওপৰত অকণমান নিৰ্ভৰ কৰিব বা আপোনাৰ মোৰ ওপৰত অকণমান নিৰ্ভৰ কৰিব আমি নেচাৰেলি কেনেকৈ সেক্সুৱেল ড্ৰাইভটো কণ্ট্ৰল কৰিব পাৰোঁ গতিকে যেতিয়া আপোনাৰ ইণ্টাৰক'ৰ্চ হৈ থাকিব এতিয়া এটা প্ৰাইমেৰী অকণমান আপোনালোকক মানে কি মই অকণমান মানে হেৰিত হোম ৰেমিডি টাইপৰ এটা গুচি গৈছোঁ যে ধৰিছোঁ আপুনি এটা টেকনিক আছে মানে কিছুমান টেকনিক আছে ধৰিছোঁ সেক্সুৱেল কৰি থকা ড্ৰাইভ মানে সেক্সুৱেল মানে ইণ্টাৰক'ৰ্চ কৰি থকা টাইমটোত ধৰিছোঁ আপোনালোকৰ ইণ্টাৰক'ৰ্চ চলি থকা টাইমটোত যদি পুৰুষজনৰ ইজাকুলেশ্যন যিটো টাইমটো চাই ল'ব লাগে বোলে মানে স্পাৰ্মটো ইজাকুলেশ্যন মানে স্পাৰ্মটো ওলাব হোৱাৰ সময় হৈছে ধৰিছোঁ ওলোৱাৰ সময়ছোৱাত বা ইজাকুলেশ্যন টাইমটোত স্পাৰ্ম ইজাকুলেশ্যন টাইমটোত যদি আপুনি কণ্ট্ৰল কৰিব পাৰে ধৰিছোঁ আপুনি সেইটো মুহূৰ্তত মানে ইণ্টাৰক'ৰ্চ নকৰি তাৰ পৰা যদি আপুনি মানে আঁতৰি আহে সেই ইজাকুলেশ্যন টাইমটোত কথা কৈছোঁ স্পাৰ্ম বাহিৰ হোৱা টাইমটোত আপুনি যদি নিজক কণ্ট্ৰল কৰি অকণমান সময় যদি ৱেইট কৰিব পাৰে ৱেইট কৰিব আদাৰ আপুনি বেলেগ এটা মানে ফৰফিলা টাইপত যদি আপুনি যাব পাৰে তেতিয়া ইজাকুলেশ্যনটো আপোনাৰ মানে খুব সোনকালে যিটো মানে ইজাকুলেশ্যন টাইমটো আপুনি এটা কণ্ট্ৰল কৰিব পাৰিব আৰু পুনৰ আপোনাৰ ইণ্টাৰক'ৰ্চ টাইমটো আৰু অলপ স্পীডলি আপুনি অলপ বঢ়াই নিব পাৰিব মানে গতিকে সেই টাইমটো আপোনাৰ হাতত হয় আপুনি ইজাকুলেশ্যন টাইমটোক আপুনি কণ্ট্ৰল কৰাটো হৈছে কণ্ট্ৰল কৰিব পাৰিলে আপোনাৰ সেক্সুৱেল ড্ৰাইভটো আকৌ আপুনি প্ৰলং টাইপত মানে অলপ দীঘলীয়া কৰি ৰাখে মানে ঘণ্টা ৱাইজত কিছুমানে ঘণ্টা ৱাইজত লৈ যাব পাৰে মানে ঘণ্টা আধা ঘণ্টা 1 ঘণ্টালৈকে কিছুমানে ইজাকুলেশ্যন টাইমটো কণ্ট্ৰল কৰিব পাৰিলে আপোনাৰ সেক্সুৱেল ড্ৰাইভটো এটা সুন্দৰ হ'ব আৰু উইদাউট মেডিকেশ্যনত মানে এনেকুৱা ভিগোৰা টেবলেট ব্যৱহাৰ নকৰাকৈ আপুনি এইটো কামত আপুনি যাব পাৰিব মানে কাম কৰিব পাৰিব গতিকে এইটো হৈছে এটা কিছুমান মানে ফিজিকেল টেকনিক হয় মানে হোম ৰেমিডি টাইপৰ টেকনিক হয় গতিকে এই টেকনিকটো আপুনি ব্যৱহাৰ কৰিব পাৰে গতিকে আপুনি মানে যিটো বীজ ধাৰণ কৰা বুলি কয় বীজ ধাৰণ কৰিব পৰা যদি আপোনাৰ কেপাবিলিটি আছে আপুনি যদি কণ্ট্ৰল কৰিব পাৰে সেই মুহূৰ্তটোত তেতিয়া আপুনি কি কৰিব যে মেডিকেশ্যন নোহোৱাকৈ আপুনি নেচাৰেলি কি কৰিব পাৰে সেক্সুৱেল ড্ৰাইভটো আপুনি কণ্ট্ৰল কৰি প্ৰলং কৰিব পাৰে দীঘলীয়া কৰি দিব পাৰে ঘণ্টা ৱাইজত আৰু এটা ছেকেণ্ড এটা থিং আহে কি কৰে আপোনাৰ যিটো মনৰ মানসিক অৱস্থাটো মানসিকভাৱে আপুনি কি কৰিব লাগিব মানে অলপ মানে হেৰি পজিটিভ হ'ব লাগিব আপুনি যদি খুব নেগেটিভ হোৱাৰ লগে লগে আপোনাৰ কি হ'ব ইজাকুলেশ্যন টাইমটো শ্বৰ্ট হৈ যায় আৰু মানে আপুনি সেক্সুৱেল ড্ৰাইভটো আপোনাৰ ভাল নহ'ব তেতিয়া গতিকে আপুনি মানসিক স্বাস্থ্যটো আপুনি ভাল কৰিব লাগিব মানসিকভাৱে আপুনি পজিটিভ হ'ব লাগিব খুব বেছি গতিকে পজিটিভ যিমানে হ'ব আপুনি সিমানে আপোনাৰ কি বুলি কয় পেনিছৰ যিটো আপোনাৰ হেৰিটো ষ্টিফনেছটো আপুনি ধৰি ৰাখিব পাৰিব গতিকে এই দুটা বস্তু আপোনালোকে মানে উইদাউট মেডিকেশ্যনত যদি আপুনি প্ৰেক্টিছ কৰে তেনেহ'লে নিশ্চয় মানে মেডিকেশ্যন নোহোৱাকৈ আপুনি সেক্সুৱেল ড্ৰাইভটো সুন্দৰকৈ চলাই নিব পাৰিব তাৰোপৰি কিছুমান মানে আপোনাৰ ধৰিছোঁ হোম ৰেমিডি কিছুমান আছে মানে সেক্সুৱেল ড্ৰাইভটো একচুৱেলি যদি নিড হয় যদি প্ৰয়োজন হয় তেনেহ'লে আপুনি চকলেট টাইপৰ কিছুমান বস্তু আৰু এলকহলেও অকণমান বেছি সেক্সুৱেল ড্ৰাইভটোত হেল্প কৰে সেক্সুৱেল ষ্টিমুলেশ্যন দিয়ে তেনেকৈ চকলেটি টাইপৰ বস্তু মানে তেনেকুৱাবিলাকে আৰু তাৰোপৰি চেফ্ৰন আৰু পিষ্টা চইচ এনেকুৱা কিছুমান ফুড আছে আৰু মানে কেচবেৰী এনেকুৱা টাইপৰ কিছুমান ফুড আছে বেৰীজাতীয় হেৰিবিলাক ফল মূলবিলাক ফুডছবিলাক এইবিলাকেও আপোনাক কি কয় অকণমান সেক্সুৱেল ড্ৰাইভটোত সহায় কৰে গতিকে আজি মূলতঃ এইটো টপিকৰ ওপৰতে অকণমান আলোচনা কৰিলোঁ আশা কৰোঁ আপোনালোকে অকণমান হ'লেও মোৰ কথাবিলাক মানে আয়ত্ব কৰিব পাৰিছে বা বুজিব পাৰিছে মই কি ক'ব বিচাৰিছোঁ গতিকে ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ